পুৱাই অস্ত লৈ ওলালো আমি ভাওনা প্ৰস্তুতিলৈ। নমস্কাৰ গাইছ, মোৰ নাম শ্ৰী আকাশজ্যোতি কোচ আৰু মোৰ অন্যতা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভাওনাৰ প্ৰস্তুতি পিছে বহুত দিনৰ আগৰ পৰাই চলি আছে, কিন্তু মইহে ভিডিঅ' কৰা নাছিলোঁ। কিন্তু আজি ভাবিলোঁ যে কাইলৈতো ভাওনা পালেহি, আজি ভিডিঅ'টো বনাই দিওঁ। আমাৰ গাঁৱত কেইবাবছৰ আগৰ পৰাই ভাওনা পতা নিয়মটো চলি আহিছে, সেইবাবে এই বছৰো এই ভাওনাখন পাতিবলৈ বুলি সকলোৱে আগবাঢ়ি আহিছে। আপোনালোকৰ গাঁৱত ভাওনা পাতে নেপাতে কমেণ্ট এটা কৰি জনাব। ভাওনাৰ কাম কাজ এদায় কৰি মই ওলাই আহিলোঁ NCC ক্লাছলৈ। NCC ক্লাছত আহি দেখোঁ মোৰ লগৰীয়াসকল আৰু কেইজনমান জুনিয়ৰ আহি উপস্থিত হৈ আছে। খন্তেক সময়ৰ পাছত সকলো চিনিয়ৰো আহি পালেহি আৰু কিছুমান কথা ডিছকাছ কৰি মই ঘৰলৈ বুলি ওলাই আহিলোঁ। ঘৰলৈ বুলি নহয়, NCC ক্লাছৰ পৰা বাহিৰে মই ভাওনা ড্ৰেছ চাবলৈ বুলি ওলাই আহিলোঁ। প্ৰথমে যোনটো ড্ৰেছ ভাণ্ডাৰ চাইছিলোঁ তাৰ ড্ৰেছখিনি ইমান ভাল নোহোৱাত আমাৰ গাঁৱতে থকা এটা ড্ৰেছ ভাণ্ডাৰলৈ বুলি সকলোৱে ওলাই আহিল। গাঁৱৰ ড্ৰেছ ভাণ্ডাৰটোতে ড্ৰেছবোৰ ভাল লাগিল, সেইবাবে ইয়াৰ পৰাই ড্ৰেছবোৰ ল'ম বুলি ঠিক কৰি আমিও ঘৰলৈ বুলি ওলাই আহিলোঁ। আৰু এই ব্লগটো আজি ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।